অতি পৰিতাপৰ বিষয় যে প্ৰায় জংঘলৰ মাজত প্ৰায় 7 কিলোমিটাৰ দূৰত্বৰ যি ৰাস্তা এই ৰাস্তাৰ একেবাৰে জৰ্জীৰ্ণ অৱস্থা আৰু ডিগবৈৰ পৰা লক্ষীপথাৰ প্ৰায় 13 কিলোমিটাৰ ব্যৱধানৰ ৰাস্তা যি একেবাৰে নিম্নগামৰ ৰাস্তা হৈ আছে যাৰ বাবে ৰাজ্যত জীয়াতু ভুগিবলগীয়া হৈছে। নিশ্চিতভাৱে ৰাস্তা আৰম্ভণিৰ পৰা শেষলৈকে আৰু শেষলৈ যিমান যাব ভিতৰলৈ যিমান যাব ইয়াতকৈ আৰু জৰ্জীৰ্ণ অৱস্থা আছে, ৰাস্তাৰ একেবাৰে পয়া লগা অৱস্থা। গতিকে আমি চৰকাৰৰ আহ্বান জনাইছোঁ যে অতি সোনকালে ৰাস্তাৰ মেৰামতি কামটো তেওঁলোকে আৰম্ভ কৰিব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা এইটোৱে হ'ল যে বৰ্তমান যিহেতু নৱগঠিত মাকুম বিধানসভা সমষ্টিত লক্ষীপথাৰ অঞ্চলটো সাঙুৰি দিয়া হ'ল, যাৰ ফলত পূৰ্বত থকা আমাৰ তিনিচুকীয়া সমষ্টিৰ যিটো আমাৰ বিধায়ক চন্দ্ৰ কিষাণ ডাঙৰীয়া তেখেতে গা এৰা দিলে, যাৰ ফলত এতিয়া আমাৰ সমস্যাটো আমি ৰাইজে উপেক্ষিত হৈ আহিছোঁ। আমি সেইকাৰণে আহ্বান জনাব বিচাৰিছোঁ স্থানীয় প্ৰশাসনক যে তেওঁলোকে অতি সোনকালে এই সমষ্টিত বিধায়ক নহ'লেও জনপ্ৰতিনিধি নহ'লেও তাতে ৰাইজৰ যিটো প্ৰাথমিক সমস্যা তাতে তেওঁলোকে সমাধান কৰাৰ ব্যৱস্থা কৰি দিয়ে। যে বিভিন্ন সময়ত আমি সদায় উল্লেখ কৰি আহিছোঁ যে অইল ইণ্ডিয়াৰ আমাৰ কেইবাটাও খাত আছে য'ৰ পৰা তেওঁলোকে দৈনিক কেইবাটাও গাড়ী দি টেংকাৰৰ যোগেদি তেওঁলোকে আমাৰ ইয়াৰ পৰা তেল লৈ যায়। আমি অতি পৰিতাপৰ বিষয় যে অইল ইণ্ডিয়া এই ৰাস্তাটো তেওঁলোকে নিৰ্মাণো কৰিছে, কিন্তু আমাৰ কিছুমান তথাকথিত ঠিকাদাৰসকলে এই ৰাস্তাক তেওঁলোকে ক্ষীৰতী গাড়ী হিচাপে ব্যৱহাৰ কৰিছে, য'ত তেওঁলোকে টেণ্ডাৰটো লৈ আহে আৰু অতি নিম্ন মানদণ্ডৰ তেওঁলোকে ৰাস্তাটো বনায়, যাৰ ফলত 1 বছৰ নহওঁতেই এই ৰাস্তাৰ চাল বাকলি গুচি যায়। গতিকে আমি অইল ইণ্ডিয়াৰ যিসকল ঠিকাদাৰ যিসকলে ইয়াত দুৰ্নীতি সঘনাই তেওঁলোকে কৰি আহিছে, আমি তেওঁলোকক স্পষ্ট সকিয়নি দিছোঁ যে অনাগত দিনত কিন্তু এনেকুৱা ধৰণৰ কাম কৰিবলৈ দিয়া নহ'ব। এই কামৰ কিন্তু তদাৰক ৰাইজে এবাৰ কৰিব। আৰু লগতে অইল ইণ্ডিয়াকো সকিয়নি দিছোঁ যে যদি আপোনালোকে অতি সোনকালে ডিগবৈ লক্ষীপথাৰ মাজৰ এই আপোনালোকৰ তেলৰ টেংকাৰ যোৱা ৰাস্তা যদি আপোনালোকে মেৰামতি নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ টেংকাৰ ৰখাই দিয়া হ'ব। ৰাইজে কিন্তু জংগী গণতান্ত্ৰিক আন্দোলন কৰিব, যাৰ বাবে কিন্তু জগৰীয়া অইল ইণ্ডিয়া আৰু তেওঁলোকৰ কৰ্তৃপক্ষ আৰু আমাৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোক হ'ব। মুঠতে আমাৰ ৰাস্তাৰ মেৰামতি কাম অতি সোনকালে সমাধান হ'ব লাগিব। দৈনিক ইয়াৰ পথিক যাত্ৰী হিচাপে ময়ো বহুতবাৰ লগ পাইছোঁ, কাৰণ লক্ষীপথাৰ এখন সংৰক্ষিত বনাঞ্চল, যি বনাঞ্চল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লগ লাগি আছে, য'ত বনৰীয়া হাতীৰ উপদ্ৰৱ বা বনৰীয়া হাতী বহুত পোৱা যায়, যাৰ ফলত মই অকল নহয় দৈনিক অহা যোৱাৰ প্ৰত্যেক যাত্ৰীয়েই হাতীৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। নিশ্চিতভাৱে আমি যিহেতু দৈনিক অহা যোৱা কৰাৰ কাৰণে আমি যিহেতু আমাৰ অভ্যাসত পৰিণত হৈছে, প্ৰথমতে আমাৰ ইয়াৰ প্ৰাণটো আমি বচাই পিনে আমি ইয়াৰ পৰা দৈনিকভাৱে আমি ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হয়। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এনেকুৱা এটা অটব্য অৰণ্যৰ মাজৰ ৰাস্তাটো অতি সোনকালে মেৰামতি হ'ব লাগে, যাতে ৰাইজে কেৱল ৰাস্তাৰ কাৰণেই নহয় বনৰীয়া জীৱ জন্তুৰ পৰাও তেওঁলোকে যাতে নিজৰ প্ৰাণটো ৰক্ষা কৰি তেওঁলোকে চলিব পাৰে।